বৰ্তমান সময়ত হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে বহুতো চৰ্চা চলি আছে আৰু ৰিজাল্টৰ ওপৰত বহুতো ফেক নিউজ ওলাই আছে। তোমালোকে ধৰি লোৱা মই এতিয়া তোমালোকে স্ক্ৰীনত দেখাইছোঁ এইবিলাক চেনেলে বহুতো ফেক নিউজ দি আছে। এতিয়া সকলোৰে মনত প্ৰশ্ন এইটো যে হাই ছেকেণ্ডেৰী ৰিজাল্ট সঠিকমতে দিব কেতিয়া। তেন্তে ব'লা মই তোমালোকক আজি সঠিক নিউজটো দিম তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়াকৈ দিব। তেন্তে ব'লা ভিডিঅ'টো সোনকালে ষ্টাৰ্ট কৰোঁ। কিন্তু তাৰ আগতে মই ভাইটি এটাক দেখাইছোঁ যিটোৱে কালি আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিছিল মানে আমাৰ চেনেলটো। আৰু আমি এইটো ভিডিঅ'তে এইটো আলোচনা কৰিম যে ৰণোজ পেগু ডাঙৰীয়াই দিয়া টুইটটো এইটো সঁচা নে মিছা। যিহেতু আমি জানো যে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 20 তাৰিখে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিব, কিন্তু এইটো এতিয়া ধৰা মতে এইটো সম্পূৰ্ণ তোমালোকৰ ভুল হৈছে, কাৰণ আজি হৈছে 19 তাৰিখ আৰু কাইলৈ 20 তাৰিখ। এতিয়ালৈকে চেবাৰ কোনো নটিচ অহা নাই হাই ছেকেণ্ডেৰী ৰিজাল্টৰ লগত। তো এইটোৱে যে 20 তাৰিখে ৰিজাল্টটো নিদিয়ে তোমালোকৰ ৰিজাল্টটো দিয়া কেইদিনমান দেৰি হ'ব। এতিয়া আমি যদি ক'বলৈ যাওঁ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ কথাটো, তেন্তে তোমালোকৰ ৰিজাল্টটো দিব তোমালোকৰ 21-22 তেনেকুৱা টাইমত দিব। আৰু যদি সিমানটো টাইমতো যদি নিদিয়ে তেন্তে গুগলৰ মতে তোমালোকৰ এপ্ৰিলৰ লাষ্ট উইকত দিব। আৰু মুঠতে তোমালোকৰ ৰিজাল্টটো এপ্ৰিলতে দিব। তোমালোকে কোনটো তাৰিখে দিব সেইটো কিন্তু আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ। আৰু বেলেগৰ নিচিনাকৈ ফেক নিউজ দি লাভ নাই, কাৰণ তোমালোকৰ ৰিজাল্টৰ ওপৰত তোমালোকৰ ভয় লাগি আছে আৰু ৰিজাল্টটো কেতিয়া দিব সেইটো তোমালোকৰ জনা মন থাকে। সেইটোৱে তোমালোকে এইবিলাক ফেক নিউজবিলাক চাবলৈ এৰি দিয়া। তোমালোকে অকল এইটোৱে মনত ৰখা যে তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো দিব তোমালোকৰ 21, 22, 23, 24, 25 তেনেকুৱা টাইমতে দিব। মুঠতে তোমালোকৰ এপ্ৰিলৰ 30 তাৰিখৰ আগত দিব। যদি এপ্ৰিলতো যদি নিদিয়ে তেন্তে তোমালোকৰ মে'ৰ ফাৰ্ষ্ট উইকত দিব। আৰু তোমালোকে ৰিজাল্টৰ ডেটৰ কথা ভাবি বেছি পেনিক কৰাৰ দৰকাৰ নাই, কাৰণ তোমালোকৰ ৰিজাল্টটো এপ্ৰিল মাহতে দিব। তেন্তে টেনশ্যন ফ্ৰী থকা আৰু অকণমান এনজয় কৰি থকা। এইবিলাক ৰিজাল্টৰ কথা ভাবি লাভ নাই। ৰিজাল্টটো নিদিয়াৰ আগতে তোমালোকে অকণমান এনজয় কৰিলা, কাৰণ পিছলৈ এনজয় কৰিবলৈ নাপাবা। আৰু যেতিয়া চেবাৰ পৰা তোমালোকৰ ৰিজাল্টৰ ওপৰত কিবা নটিচ আহিব তেতিয়া মই তোমালোকক লগে লগে ভিডিঅ' এটা বনাই তোমালোকক ইনফৰমেশ্যন দি দিম। সেইটো গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকে ক্লাছ 12ৰ পাছত কি কৰিবা সেইবিলাকৰ ওপৰতো মই তোমালোকৰ কাৰণে ভিডিঅ' আনিম। চ' তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বা যদি তুমি মনে কয়। আৰু এতিয়া আমি ৰণোজ পেগু ডাঙৰীয়াৰ টুইটটোৰ কথা আলোচনা কৰোঁ আহা। এই ৰণোজ পেগু ডাঙৰীয়াৰ এই টুইটটোত তোমালোকৰ এইটো সম্পূৰ্ণ ফেক নিউজ হয়, কাৰণ আজিলৈকে ৰণোজ পেগু ডাঙৰীয়াই এইবিলাক একো ৰিজাল্টৰ ওপৰত কোৱা নাই আৰু এইটোত তোমালোকে সম্পূৰ্ণ এডিট কৰি বনোৱা হৈছে। তেন্তে এইবিলাক ফেক নিউজৰ পৰা আঁতৰি থাকিবা। আৰু আজিৰ কাৰণে ইমানে ভিডিঅ'টো আকৌ এদিন লগ পাই আছোঁ।